So আমি start কৰিব ওলাইছো laws of motion chapter 5 সূত্ৰ chapter number 5 class 11 physics. Okay, on behalf of Educare Coaching Institute. So first we are going to talk about some laws of motion. Okay, number 1, inertia. যদি আমি প্ৰথম কথা আমি জানিব খুজো what is inertia বা জড়তা বুলি কোৱা হয়, ঠিক আছে। ইনাৰ্চিয়া বুলি ক'লে আমি কি বুজো? যদি আমি এটা বস্তু এই অবজেক্ট এটা আমি এটা জায়গাত ৰাখি থৈ দিছো, এই অবজেক্ট an object is placed at a point A. এই অবজেক্টটো আমি যেতিয়ালৈকে নালাৰো লিখিব নালাগে বাৰু, আমি অবজেক্টটো যেতিয়ালৈকে ইয়াক ফোর্স নিদিওঁ বাহিৰৰ পৰা বা আমি তাক ঘৰ্ষণ নকৰো তেতিয়াহ'লে কি হ'ব? কি হ'ব? এই জায়গাত থাকিব। ওকে, so at rest. Next, এটা অবজেক্ট গৈ আছে in motion. ই যেতিয়া গৈ আছে, গৈ থাকিলে তাক যদি আমি একো ফোর্স নিদিওঁ বা বস্তুটো ব্ৰেক নামাৰো বা আগৰ পৰা কোনো অবষ্টেকল নাহে তেতিয়াহ'লে কি কৰিব? যাই থাকিব নাই? It will keep going in that particular direction, so it will remain a motion. Okay, এতিয়া আমি C object এটা ই গৈ আছে in motion, এটাক আমি আহি পালে ইমান মানৰ পৰা এটা ফোর্স দিলোঁ, যাই থকা বস্তুটোৰ ওপৰত আমি এটা ফোর্স দিলোঁ, ফোর্স দিয়াৰ কি হ'ল? অলপ সময় যাই পেলাই কি হৈ গ'ল? ৰৈ গ'ল at rest. Okay, after applying a force, the body that is in motion will be at rest in a particular moment. Okay, so এতিয়া আমি কি বুজি পাইছো? এটা বস্তু আমি বুজি পাইছো, যিটো বস্তু আজি বহুত বছৰ আগতে নিউটনেও বুজি পাইছিলে, তাৰ পৰা এটা ফৰ্মুলা এটা বনাইছিলে, সেই ফৰ্মুলাটা আজি আমি পঢ়িব পাই আছো। ফিজিক্স হ'ল এটা নেচাৰেল ফেনমেনা, যিটো বস্তু আমাৰ চাৰিওফালে হৈ আছে আমি গম পোৱা নাই, কিন্তু আমি যদি ভালকৈ এনালাইজ কৰোঁ বস্তুবিলাক তেতিয়াহ'লে আমি ক্লিয়াৰ হৈ যাম। চোৱা, যদি এটা বস্তু ৰৈ থাকে, কি ৰৈ থাকিব বিচাৰে? If an object is at rest, it will try to be in a state of rest. Okay, if an object is in a state of motion, it will try to be in a state of motion if no force is applied from outside. Okay, যদি আমি এক্সট্রা ফোর্স এপ্লাই নকৰোঁ তেতিয়া যাই থকা বস্তু এটা যাই থাকিব, ৰখি থকা বস্তু এটা ৰৈ থাকিব। এতিয়া ৰখি থকা বস্তু এটা ৰৈ থাকিবৰ কাৰণে কিবা এটা লাগব নাই? তাৰ প্ৰপাৰ্টি কিবা এটা লাগব নাই? এটা বস্তু ৰখি থাকিব লাগে। তোমাক যদি মই এনেকৈ বহি থাকা, এনেকৈ থাকা বহুত সময়, তোমাক এটা কি লাগে? এটা কেপাচিটি লাগে ন? সো এটা অবজেক্ট যোনে ই ৰেষ্টত থাকে, যদি এটা অবজেক্ট এ ৰেষ্টত থাকে তেতিয়াহ'লে ই ৰেষ্টত থাকিব বিচাৰিব। তেতিয়ালৈকে আমি তাক কি নকৰোঁ? ফোর্স এটা ইয়াৰ ওপৰত এপ্লাই কৰি পেলাই তাক ৰখাই নিদিওঁ, বা তাক আমি সি যাই থকা যিটো মোচন আছে তাক আমি বাধা নিদিওঁ, মানে অবষ্টেকল আমি যাতে ক্ৰিয়েট নকৰোঁ, তেতিয়ালৈকে ই ৰখি থাকিব। অ'কে, আৰু এটা বডি যদি যাই আছিলে ই যাই থাকিব যেতিয়ালৈকে আমি তাক ফোর্স নিদিওঁ। মানে যিটো বডিয়ে যিটো ষ্টেটত আছে সেই ষ্টেটত থাকিবৰ কাৰণে এটা তাক কি লাগে? প্ৰপাৰ্টি এটা লাগে, মানে তাৰ কিবা এটা লাগে, স্পেচিয়েল প্ৰপাৰ্টি এটা। সেই প্ৰপাৰ্টিটো আমি ইনাৰ্চিয়া বা জড়তা বুলি কওঁ, ঠিক আছে। মানে মই যে ডেফিনিশ্যনটো লিখি ইনাৰ্চিয়া মানে কি মই সুধো, চিম্পলি ইনাৰ্চিয়া, হোৱাট ইজ ইনাৰ্চিয়া? ইনাৰ্চিয়া মানে হ'ল দ্য property of a
body. Okay? By virtue of which it tends to be in its state. Either motion or rest is called inertia of the body. মানে যিটো প্ৰপাৰ্টিৰ কাৰণে বডি এটাৰ যিটো প্ৰপাৰ্টিৰ কাৰণে ই ইয়াৰ আগৰ ষ্টেটত আছিল সেই ষ্টেটতে থাকিব বিচাৰে ৰৈ থাকিলে ৰৈ থাকিব যাই থাকিলে যাই থাকিব সেই যিটো প্ৰপাৰ্টিক কোৱা হয় ইনাৰ্চিয়া হা বুজি পালা জড়তা অসমীয়াত লিখি দিছো বস্তু এটা যি ধৰ্মৰ কাৰণে ৰৈ থকা বস্তু এটা ৰৈ থাকিব বিচাৰে আৰু যাই থকা বস্তু এটা গৈ থাকিব বিচাৰে সেই ধৰ্মকে জড়তা বুলি কয় এতিয়া ইয়াৰে দুটা পাৰ্ট আছে হা ইনাৰ্চিয়াৰ আমি যদি চাওঁ দুটা পাৰ্ট আছে এটা হ'ল ইনাৰ্চিয়া অফ ৰেষ্ট মানে অসমীয়াত কোৱা হয় স্থিতি জড়তা ওকে স্থিতি জড়তা আৰু ইনাৰ্চিয়া অফ মোশন গতি জড়তা ক্লিয়াৰ ইনাৰ্চিয়া ৰেষ্ট মানে কি যিটো বস্তু ৰৈ থাকিব বিচাৰে সেইটো প্ৰপাৰ্টি সেই ধৰ্মটোক আমি ইনাৰ্চিয়া অফ ৰেষ্ট বুলি কওঁ যিটো গৈ থাকিব বিচাৰে সেইটো গতি জড়তা বা ইনাৰ্চিয়া মোশন বুলি কয় ঠিক আছে ওকে এই লিখিলো আপুনি তাৰ পৰা আহিলো ইনাৰ্চিয়া অফ ৰেষ্ট ইনাৰ্চিয়া অফ মোশন ইনাৰ্চিয়া অফ ৰেষ্ট আচ্ছা আমি যদি ৰেষ্ট বুলি কওঁ তোমালোকে কি ক'ব পাৰিব কোৱাচোন হোৱাট ডু ইউ মিন বাই ৰেষ্ট হোৱাট ডু ইউ মিন বাই ৰেষ্ট ৰেষ্ট মানে কি বুজা বস্তু এটা ৰেষ্ট নে ৰেষ্ট What is rest? What is rest? বস্তুতে কি বুঝা রেস্ট মানে কি রয়েছে staying there কি no a property is called inertia চোৱা ৰেষ্ট মানে মই অলপ বেলেগকে কম তোমালোকৰ মতে কি কৈছা বস্তুতে ৰৈ থাকিলে ৰেষ্ট হয় মই অকণমান বেলেগকে কম সেই বস্তুটো কেনেকৈ কম সাপোজ এটা বস্তুৱে 10টা বাজিছে হা 10 AM ওকে 10টা বাজিছে এই বডিটোৱে ইয়াতে আছে ওকে বা বডি এটা এই পইণ্টত আছে 11টা বাজিল ইয়াতে আছে 12টা বাজিল ইয়াতে আছে বুঝিছে নে আর এটা বাজিল যদি আমি ফিজিক্সত একজেক্টলি ফিজিক্সৰ ভাগত ক'ব যাওঁ বা ইন মোশনৰ ভাগত ক'ব যাওঁ তেতিয়াহ'লে টাইমটো চেঞ্জ হৈ আছে আৰু সেই হিচাপত বস্তুটোৰ পজিশ্যনটো চেঞ্জ হোৱা নাই মানে if a body does not changes its position with respect to time then it is at বুঝি পালা না ইয়াৰ গ্ৰাফডাল যদি আমি আকৌ ইয়াতে প্ৰথম ঘণ্টাত হা প্ৰথম ঘণ্টাত ধৰা বস্তুটো এইখিনি মানত আছে ডিষ্টেঞ্চ ধৰা 5 কিলোমিটাৰ ইয়াতে 10 হা এইটো ডিষ্টেঞ্চ ওকে আৰু টাইম ডিষ্টেঞ্চ টাইম যদি গ্ৰাফডাল আকৌ 10টা বজাত ইয়াতে আছে এইখিনি মানত ইয়াতে আমি চিন দিব লাগিব
11টা বজাত ইয়াতে আছে 12টা বজাত ইয়াতে আছে এইখিনি জায়গা হয় 1টা বজাত ইয়াতে আছে আমি যদি টানি দিওঁ কি হ'ব হা স্ট্রেট লাইন সো রেজিস্টার থাকা বস্তু এটা সদায় গ্রাফডাল হ'ব স্ট্রেট লাইন বাস এটো ডি এটো টি ক্লিয়ার বুঝি পালা আৰু মোচন হলে কি হ'ব যদি অবজেক্টটো এৰ পৰা 10টা বজাত ইয়াতে আছে 11টা বজাত এইখিনি জায়গা পালে হয় 12টা বজাত পালে সি পয়েন্ট তার মানে কি টাইম চেঞ্জ ডিসটেন্স বা পজিশন চেঞ্জেস উল্টাটো যদি এটা বস্তুৱে সময় সাপেক্ষে ইয়াৰ অৱস্থানৰ পৰিৱৰ্তন ঘটে এটা ৰেষ্টত থকা মানে ৰৈ থকা বুলি কোৱা আৰু যদি এটা বস্তুৰ সময় সাপেক্ষে যদি স্থানৰ পৰিৱৰ্তন নঘটে তাক ৰৈ থকা স্থিতি অৱস্থাত থকা বুলি কোৱা আৰু যদি তাৰ পৰিৱৰ্তন ঘটে সময় সাপেক্ষে অৱস্থানৰ পৰিৱৰ্তন ঘটে তেতিয়াহ'লে কি বুলি কোৱা হ'ব ইয়াক গতি বুলি গতি মোচনত থকা বুলি কোৱা হ'ব গতি বা ইট ইজ ইন মোচন বুজি পালানে এটা ফিজিক্সৰ ভাষাত ক'লো বা মোচনৰ ভাষাত কৈছোঁ ওকে তো স্ট্রেট লাইন মোচনৰ যদি গ্ৰাফডাল আকৌ তুমি যেনেকুৱা হ'ব পাৰে কিন্তু এনেকুৱা নহয় মানে ধৰা 10টা বজাত এইখিনি জেগাত আছে 11টা বজাত ই ধৰা 5 কিলোমিটাৰ 10 কিলোমিটাৰ ধৰা 11টা বজাত ই 5 কিলোমিটাৰ থাকিব যদি যাই আছে কি পাব 6 কিলোমিটাৰ বা 7 কিলোমিটাৰলৈকে আহিব কিমান পাব হয় নাই 12টা বজাত ই আহিব ইমান মানলৈকে তো এনেকৈ যদি টানি দিওঁ এনেকুৱা হ'ব পাৰে বস্তু হয় তো মোচনৰ ৰিজাল্ট কি হ'ব স্ট্রেট লাইন হ'ব বা নহ'ব পাৰে কিন্তু এনেকুৱা নহয় মানে প্যাৰেলেল নহয় এক্সিছৰ প্যাৰেলেল নহয় সমান্তৰাল ভাৱেই নাথাকে এটা এনেকুৱা হৈ থাকিব ইনক্লাইন হ'ব পাৰে ওকে এইটো মানে কি বুজায় বাঢ়ি যায় আছে মোচনটো এতিয়া আমি যদি চাওঁ মোচনটো দুটা ভাগত ভগাই দিওঁ আমি মোচন বা গতি আমি দুটা ভাগত ভগাই দিছোঁ এটা হ'ল ইউনিফৰ্ম মানে সুষম আৰু এটা হ'ল নন ইউনিফৰ্ম মানে বিষম ওকে সুষম আৰু বিষম এই দুটা বস্তুৰ মিনিংটো কি বুজায় চবে জানাই চাগে হা কেনেকৈ সেম distance at same interval of time তো অসমীয়াত পাৰিব লিখিব লিখিনি সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব ওকে আৰু নন ইউনিফৰ্ম মানে কি হ'ব ডিফাৰেণ্ট ডিসটেন্স at same interval of time okay itu গ্ৰাফডাল কেনেকুৱা হ'ব গ্ৰাফডাল যদি আমি চাব যাওঁ কেনেকুৱা হ'ব এইটো আমি চোৱা একে সময় তো 10টা বাজিছে এইখিনি পালে ইয়াতে আহিছে এক গজাই দিব হা 1 ঘন্টা ধৰি 1 কিলোমিটাৰ ধৰো 2 ঘন্টা 2 কিলোমিটাৰ 3 ঘন্টা 3 কিলোমিটাৰ মানে এইখিনি কি হ'ব চোৱা হ'ল same distance at same interval of time 1 ঘন্টা 1 কিলোমিটাৰ 2 ঘন্টা 2 কিলোমিটাৰ 3 ঘন্টা 3 কিলোমিটাৰ এইটো ইউনিফৰ্ম মোচন গ্ৰাফ ডিসটেন্স আৰু টাইম ওকে আৰু যদি এইটো হয় এইটো কি হ'ব এইটো দুটা ভাগ আছে itu juga bagus ya mau কৈ আছো যদি স্পিডটো ইনক্রিজ হয় মানে কমৰ পৰা বেছিলৈকে যাই থাকে গ্ৰাফডাল কেনেকুৱা হ'ব জানে এনেকুৱা হ'ব কেনেকৈ মই ধৰি ল'লোঁ 1 ঘণ্টা কি গ'ল 1 কিলোমিটাৰ গ'ল 2 ঘণ্টাত ধৰা এই 3 কিলোমিটাৰ গ'ল মানে ইমান মান পালে 2 ঘণ্টা দি গ'ল 3 কিলোমিটাৰ 3 ঘণ্টা দি আৰু বেলেগ গ'ল এনেকৈ কি হ'ব
এনেকুৱা হ'ব এনেকুৱা হ'ব বস্তুটো যদি ইনক্ৰিজ হয় স্পীড বাঢ়ে যদি স্পীডটো যদি ইনক্ৰিজ হয় আৰু যদি স্পীডটো কমি আহে মানে ধৰা গাড়ীখন এটা সময়ত ৰখি যাব তাৰমানে কি হ'ব অলপ দূৰৰ পৰাই কি হ'ব স্পীডটো কমাই কমাই আনি থাকিব নাই এতিয়া গ্ৰাফডাল কিন্তু যাব উল্টা হ'ব মানে 1 কিলোমিটাৰত যদি 1 ঘণ্টাত 1 কিলোমিটাৰ যায় 2 নম্বৰ ঘণ্টা ধৰা 2 কিলোমিটাৰৰ জেগাত সি 1.5 কিলোমিটাৰ গ'ল মানে আধা হ'ব নাই হ'ব তাৰপিছত 3 কিলোমিটাৰ আৰু কমিব কমি আহিব এতিয়া বস্তু এনেকুৱা হ'ব বুজি পাইছা বা এনেকুৱা হ'ব এনেকুৱা হ'ব ওকে এনেকুৱা হ'ব যদি স্পীডটো কমি আহে হা স্পীড ডিক্ৰিজ হৈ আহে ওকে আৰু যেতিয়া স্পীডটো বাঢ়ি যায় তেতিয়া এনেকুৱা হ'ব উঠি যাব ক্লিয়াৰ ইটছ অল এবাউট মোশ্যনছ ওকে এ স্মল কনচেপ্ট অফ মোশ্যন ইয়াৰ পিছতো আমি নিউটনছ ল কেইটা কি কৈছে আমি এইখিনি অলপ চাব ঐ ছাৰক নহয় চিনিবা কওঁ এই বুঝছ নিউটন ফার্স্ট ল পারবেন না হোয়াট ইজ নিউটনস ফার্স্ট ল নিউটনস ফার্স্ট ল অসমীয়াত হ'ল বাহ্যিক বল প্রয়োগ নকৰা পৰ্যন্ত স্পীড কণ্ডিশ্যন পৰ্যন্ত ৰৈ থকা বস্তু এটা ৰৈ থাকিব কি বিচাৰে ন আৰু গৈ থকা বস্তু এটা গৈ থাকিব বিচাৰে an object at rest will try to remain at rest. An object in motion will remain try to at motion until external force is applied on the object. Itu hol Newton's first law. এইমাত্ৰ কৈছিলোঁ এইটো হ'ল জড়তাৰ সূত্ৰ বুলি কোৱা হয় ল অফ ইনাৰ্চিয়া বুলি কোৱা হয় ল অফ ইনাৰ্চিয়া জড়তাৰ সূত্ৰ ওকে যাই থকা বস্তু জানি কমিছে গৈ থকা বস্তু গৈ থাকিব যেতিয়ালৈকে তাক আমি এক্সটাৰ্নেল ফৰ্চ এপ্লাই নকৰোঁ ইয়াৰ ওপৰত ওকে ক্লিয়াৰ লিখা ওকে coming to the next point momentum sound bila korna pariba momentum momentum মানে কি অসমীয়া আমি ভৰবেগ বুলি কওঁ হা অসমীয়াটো ভালকে আমি এটা ডাইৰেক্ট গমেই পাই যাওঁ ভৰবেগ ওকে ভৰ মানে মাছ ইনটু ভেলোসিটি মাস ইনটু ভেলোসিটি ওকে মাস মানে কি ভর ভেলোসিটি মানে কি বেগ ভর আৰু বেগ লগ লাগি কি হ'ব ভর বেগ মোমেন্ট এতিয়া আমি জানিব লাগে কি ইউনিট আৰু ডাইমেনশন এই দুটা বস্তু আমাৰ দৰকাৰী আমাৰ ডাইমেনশন সুধি দিব পাৰে সো হোৱাট ইজ দা ইউনিট কি হ'ব কেজি মিটাৰ সেকেন্ড মাছৰ ইউনিট কি কেজি ইউনিট সিম্বল নহয় কেজি মাছৰ ইউনিট ভৰৰ ইউনিট আৰু ভেলোসিটিৰ ইউনিট কি মিটাৰ পাৰ সেকেন্ড তাহলে মানে কি হ'ল কেজি মিটাৰ পাৰ সেকেন্ড ওকে দিস ইজ কল্ড ইউনিট অফ মোমেন্টাম
ওকে ডাইমেনশন কি হ'ব পাৰে ডাইমেনশন হ'ব পাৰে ডাইমেনশন হলে কি হ'ব চোৱা মোমেন্টামক আমি কেনেকৈ লিখো p বুলি লিখো p equal to m into v p equal to m into v momentum equal to mass into velocity what is the dimension of p dimension of m and dimension of v dimension of m মানে কি mass dimension কি capital M velocity dimension কি মিটার per second মানে l by t l t minus 1 itu dimension of momentum এক নম্বরে প্রশ্ন সুধি দিব পারে p মানে হল মোমেন্টাম p কে আমি মোমেন্টাম বুলি কও কোন দে ভরবেগ ওকে ভর ইনটু বেগ এটা মোমেন্টাম লাগে কি আমাক why we need momentum question mark কিয় বলো কারণ নিউটন সেকেন্ড ল আমাৰ কি হৈছে যদি আমি এইমাত্ৰ গম পালো যে যাই থকা বস্তু এটা কেতিয়া যাই থাকিব যেতিয়া তাৰ ফোৰ্চ এপ্লাই নকৰোঁ কিন্তু ফোৰ্চ এপ্লাই কৰিলে জলদি যাব পাৰে আৰু ফোৰ্চ এপ্লাই কৰিলে বেছি জোৰতো যাব পাৰে ওকে যদি ফোৰ্চ এপ্লাই কৰোঁ হয় বেছি জোৰত যাব নহ'লে ৰখি যাব ওকে এতিয়া মোমেন্টামৰ তাতে এটা সম্পৰ্ক আছে নিউটন সেকেন্ড লৰ লগত কেনেকৈ ধৰা এটা বস্তুৰ ইনিচিয়েল ভেলোচিটি এটা অবজেক্ট এ পজিশনৰ পৰা বি পজিশনলৈকে গৈ আছে ওকে এর পৰা স্টার্ট কৰিছে জার্নি কি বি লৈকে যাই আছে ওকে ক্লিয়ার সবাই বোর্ডত চাই থাকিব দেই এতিয়া কি হ'ব এর পৰা যেতিয়া জার্নি স্টার্ট কৰিব তাৰ এটা কি ভেলোচিটি থাকিব হয়তো ই কম স্পিডত গৈছে নহলে বেছি স্পিডত গৈছে তাৰ যিটো ইনিচিয়েল ভেলোচিটি মানে প্ৰাৰম্ভিক বেগ যদি আমি ইউ বুলি ধৰো যদি অন্তিম বেগ মানে ফাইনাল ভেলোসিটি মানে অন্তিম বেগ যদি ভি বুলি ধৰো টাইম কিমান সময় দি জাৰ্নিটো কৰিব ইউ ভি টি এস হা টাইম সময় কিমান কি ওকে আৰু ডিসটেন্স কিমান ডিসটেন্স হয় কিমান ডিসপ্লেসমেন্ট হৈছে তাৰ দূৰত্ব যদি আমি এস বুলি ধৰো ওকে এতিয়া আমাক যদি কয় যে বস্তুৰ ফোর্স এপ্লাই কৰিছো আমি ফোর্স এপ্লাই কৰিলে কি হ'ব হয় হি লাহে যাব আৰু জোৰত যাইছিল নহলে জোৰত যাব নহলে ৰখি যাব এই তিনিটা ঘটনা হ'ব পাৰে ফোর্স এপ্লাই কৰিলে বা আমি যদি বেছি স্পিডত যাওঁ বুলি ধৰো বেছি স্পিডত কি গলে কি হ'ব যদি আমি ফোর্স এপ্লাই কৰো ফোর্স এপ্লাই যদি কৰো কি হ'ব জিরো যদি আমি বাইকখন যাই আছে স্পিডটো বঢ়াই দিলো ৰেস বঢ়াই দিলো কি হ'ব জোৰত যোৱাটো আমি ফিজিক্সত কওঁ ভেলোচিটিটো ইনক্ৰিজ হ'ব বুলি কওঁ ওকে নৰ্মেলি আমি জোৰত যাব বুলি কম আৰু ফিজিক্সত ক'লে কি কম ভেলোচিটি উইল ইনক্ৰিজ মানে বেগটো তাৰ বাঢ়ি যাব বাঢ়ি গ'লে কি হ'ব মানে ইউৰ পৰা ভি হ'ল হা ইউৰ পৰা ভি হ'ল চেঞ্জ হ'ব নাই প্ৰব্লেম ভেলোচিটিটো চেঞ্জ হ'ব এতিয়া ইয়াতে সেকেন্ড লৈ কি হৈছে তাৰ এই যিটো ফোর্স কাৰ ওপৰত ডিপেন্ডেন্ট হ'ব জানানে ফোর্স applied on any object is object depends on but directly proportional to the rate of change in momentum মানে তার যদি ইনিশিয়াল মোমেন্টাম মানে কি পি মানে কি ভরবেগ এফ তো কার সমান হ'ব চাবা মোমেন্টাম এম rate of change in momentum মানে কি যদি তার ফাইনাল ভেলোসিটি মানে ধৰা ইউ স্পিডত যাইছিল হা স্পিডটো যদি ইউ মোমেন্টাম কি হ'ব ইনিশিয়াল মোমেন্টাম
ইনিশিয়াল ভেলোসিটি যদি ইউ ইনিশিয়াল মোমেন্টাম কি হ'ব এম ইউ হ'ব না মাস ইনটু ভেলোসিটি মাস ইনটু ইনিশিয়াল ভেলোসিটি ইনিশিয়াল মোমেন্টাম আৰম্ভণিতে যিমান জোৰত যাই আছে লাষ্টত তো হয়তো কমিব বা বাঢ়িব বেছি যদি জোৰত যাওঁ গতিকে লাষ্টৰ স্পীডটো কিমান আছিল ভি আছিল তো কিমান হ'ল চেঞ্জ ইন মোমেন্টাম এম বি এইটো হ'ল ফাইনেল মোমেন্টাম এম বি আৰু এইটো হ'ল ইনিশিয়াল মোমেন্টাম এম ইউ এই চেঞ্জ কিমান হ'ব এম বি মাইনাছ এম ইউ চেঞ্জ ইন মোমেন্টাম কিমান চেঞ্জ ইন মোমেন্টাম বুজি পালা নে বুজি পোৱা নাই যদি এটা গাড়ীখনে যদি মানে মাছ ইনটু ভেলোসিটি এম ইনটু ইউ ওকে ফাইনেল মোমেন্টাম কিমান আছিল এম ইনটু ভি মানে মাছ ইনটু ভেলোসিটি খালি ভেলোসিটি ফাইনেল লিখিছো এটা ইনিশিয়াল লিখিছো মাছটো সেমে হয় না এতিয়া চেঞ্জ অন মোমেন্টাম কি হ'ব এম ভি মানে সেমে হ'ব হয় না ফাইনেল মানে ইনিশিয়াল মোমেন্টাম ফাইনেল এম ভি ইনিশিয়াল এম ইউ এম ভি মানে সেমে এটা রেট অফ চেঞ্জ বুলি কৈছে চেঞ্জ নহয় এখন রেট অফ চেঞ্জ রেট হলে কি হ'ব বাই টাইম বুলি কয় টাইমে যদি ডিভাইড কৰে তেতিয়া রেট ওলায় যিকোনো এটা বস্তু টাইমে ডিভাইড কৰিলে তাৰ ৰেট ওলায় কিমান সময়ত ৰূপান্তৰ হৈছে কিমান সময়ত চেঞ্জটো হৈছে সেইটো হ'ল ৰেট ওকে সেই কথাটো কৈছিল নিউটন সেকেন্ড ল ৰেট অফ চেঞ্জ অফ ফোর্স এপ্লাইড ইজ ডাইরেক্টলি প্রপোর্শন টু রেট অফ চেঞ্জ ইন মোমেন্টাম ওকে এটা আমি যদি কমন লও m কি v মাইনাস u বাই t আমি যদি v মাইনাস u বাই t জায়গাত a লিখো জানো না এই মানে কি এক্সিলারেশন a হলো v মাইনাস u বাই t এক্সেল কেনে উলিয়াও যিমান স্পিডত লাষ্টত যাইছিল আৰু আৰম্ভণিতে যিমান স্পিডত আছিল দুটা মাইনাস কৰা ডিভাইডেড বাই টাইম কৰি দিয়া এক্সিলারেশন বা ত্বরণ ওলাই যাব ওকে ক্লিয়ার এইটো হল ইয়াৰ পৰাই f ইকুয়াল টু k m a k যদি 1 ধৰো তেতিয়াহলে f ইকুয়াল টু কি ওলাই m a ওলাই নিউটন সেকেন্ড মানে ফোর্স ইজ ইকুয়াল টু বস্তুটোৰ মাস আৰু কিমান জোৰত গৈছে বা তাৰ ৰেট অফ চেঞ্জ কিমান হৈছে কিন্তু বলি এক্সিলারেশনটো কিন্তু ত্বৰণ ওলাই যাব সেকেন্ড ল অফ মোশন ওকে আমি মাত্র কি বলো f ইকুয়াল টু mv মাইনাস mu বাই কি বলো এটা আমি যদি এই বস্তু এনেকা লিখো ডেল p বুলি লিখো ডেল p মানে কি চেঞ্জ ইন মোমেন্টাম এই বস্তুটো এই যে ট্রায়াঙ্গল আছে ত্রিভুজ এটা কি বুঝায় চেঞ্জ বুঝায় সলনি হওয়াটো হ্যাঁ mv মাইনাস mu মানে ডেল p বুঝাবো চেঞ্জ ইন মোমেন্টাম বাই চেঞ্জ ইন টাইম সময়টো সলনি হ'ব যদি তাৰ ইউ সময়ত টি সময়ত t1 সময়ত ইউ আছিল t2 সময়ত কি হ'ব ভি হ'ব নহয় হ'ব টাইমটো চেঞ্জ হৈছে নাই তো ভেলোসিটি চেঞ্জ হ'ব হলে ডেল টি হ'ব ওকে এতিয়া আমি এনেকৈ লিখিব পাৰোঁ t2 মাইনাছ t1 ওকে ডেল পি বাই ডেল টি এফ এতিয়া ইন ভেক্টৰ ফৰ্ম in vector form যদি আমি লিখো তেতিয়ালে আমি কি কৰিম এটো ডাইরেক্টলি প্রপোর্শনাল আছে ডাইরেক্টলি প্রপোর্শনাল যেটা লিখি যাও f ভেক্টর del p ভেক্টর বাই del t ভেক্টর মানে কে যদি এটোৰ পৰা আমি ইকুয়াল চিহ্ন কনস্ট্যান্ট এটা আই যায় আগত क्या del p vector by del t vector মানে কি এটো ডাইরেকশন তো রিপ্রেজেন্ট কৰি আছে না ম্যাগনিটিউড আৰু ডাইরেকশন দুটা ৰিপ্রেজেন্ট কৰি আছে ইন ভেক্টৰ ফৰ্ম এই বস্তু লিখো ভেক্টৰ মানে কি গম পোৱা নহয় ডাইরেকশন এটা জায়গা পৰা বেলেগ এটা জায়গালৈ যে ডাইরেকশনত যদি যায় যে গাড়ীখনে 10 কিলোমিটাৰ পাৰ আৱাৰত যায় আছে তাই এটো অকল নাম্বাৰ মই যখন গাড়ীখন 10 কিলোমিটাৰ পাৰ আৱাৰত ইটো ডিরেকশনত যায় আছে সেইটো ভেক্টৰ যদি মই গাড়ীখন 10 কিলোমিটাৰ পাৰ আৱাৰত যায় আছে ক'ত যায় আছে নাজানো সেইটো ম্যাগনিটিউডৰ কথা কৈছো অকল 10 আমাক লাগে কি কিমান জোৰত গেছি গাড়ীখন সেইটো লাগে আৰু এটা কৈছে কি কোনফালে গেছি কিমান জোৰত এতিয়া আমাৰ ভেক্টৰ ৰাখি আহিছো মানে ভেক্টৰ কোৱান্টিটি আহিছো যদি গাড়ীখন 10 কিলোমিটাৰ পাৰ আৱাৰত ইটো এইখিনি জায়গাত যায় আছে ইয়াৰ পৰা এইখিনি যায় আছে ইটো ডিরেকশনত
তেতিয়াহ'লে এইটো ভেক্টৰৰ কথা আহি যাব তাৰমানে য'ত দিশৰ কথা আলোচনা কৰা হয় সেইটো ভেক্টৰ বুলি কোৱা হয় ভেক্টৰক আমি এনেকৈ বুজাওঁ কাৰচিন মানে যাই আছে বস্তুটো অ'কে তো ভেক্টৰ কোৱালিটি অ'কে আমি ইয়াৰ পৰা এনেকৈ লিখিব পাৰোঁ বস্তুটো ইন ভেক্টৰ পাওঁ আমি যদি লিখোঁ এম ইনটু এ ভেক্টৰ ইনডাইৰেক্টলি মানে এমটো হ'ল ভেক্টৰ এম মাছৰ কিয় মানে দিশ আছে নেকি মাছ বুলি ক'লেই জাষ্ট মাছৰ কিমান আছে ইয়াতে এই বস্তুটো কিমানখিনি আছে হৰ কিমান আছে সেইখিনি বস্তু আমি মাছ বুজাওঁ তো মাছৰ কোনো ডিৰেকশ্যন নাই ক'ৰবাত সকলে যাব সেইটো আমাৰ কনচিডাৰ নহয় কিন্তু এক্সিলাৰেশ্যনৰ হ'ব এক্সিলাৰেশ্যন ডিৰেকশ্যনৰ ওপৰত ডিপেণ্ড কৰে অ'কে বা ইয়াৰ ডিৰেকশ্যন আছে চ' এইটো ভেক্টৰ আৰু সেইকাৰণে ফ'ৰ্চ ভেক্টৰ হৈ যায় এইটো হ'ল ভেক্টৰ ফৰ্ম অ'কে আৰু এটা আছে পইণ্টটো এনেকুৱা ইম্পালছ মানে বলৰ ঘাত ইম্পালছ বুলি কয় ইম্পালছ এতিয়া আমি যদি চাওঁ এইমাত্ৰ পালোঁ এফ ভেক্টৰ ইকুৱেল টু ডেল পি বাই ডেল টি হয় নাই চৰি নালাগে এফ ভেক্টৰ ইকুৱেল টু ডেল পি বাই ডেল টি অ'কে এইটো মই দিয়া গৈছে ডেল পি নালাগে টাইমটো ডিৰেকশ্যন লাগিব টাইমত ডিৰেকশ্যন নাথাকে ভেক্টৰ দিয়া হৈছে হা চেঞ্জ হ'ব ডেল পি বাই ডেল টি আমি যদি ডেল টিটো কিমান লৈ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি পেলাই এফ ভেক্টৰ ইনটু ডেল টি তেতিয়াহ'লে কি হ'ব ডেল পি হ'ব মানে এইটো কি বুজো ডেল পি চেঞ্জ ইন মোমেন্টাম ইকুৱেল টু ফ'ৰ্চ ইনটু টাইম এইটো কি ইম্পালছ বুলি কওঁ বুজি পাইছানে এইটো বস্তু কি ইম্পালছ মানে ইম্পালছ বুলি ক'লে ডাইৰেক্ট যদি আমি লিখোঁ ইম্পালছ আই ইকুৱেল টু ফ'ৰ্চ ইনটু টাইম এনে এইটো হয় মানে কি জানানে অলপ সময়ত কাৰণে এতিয়া বহুত জোৰত এটা ফ'ৰ্চ এপ্লাই কৰিলে এতিয়া ধৰা বল ক্ৰিকেট খেলত বল এটা দিছে বলটো দিয়াৰ লগে বহুত জোৰে ছিক্স মাৰি দিলে দিয়াৰ লগে কি হ'ল বহুত কিমান জোৰত গুচি গ'ল হয় নহয় বাউণ্ডেৰী পাৰ হৈ গ'ল কিন্তু মাত্ৰ অলপমান সময়ৰ কাৰণে 1 ছেকেণ্ড বা 2 ছেকেণ্ডৰ কাৰণে ইমান ডাঙৰ ফ'ৰ্চ এটা এপ্লাই হৈছে হয় নাই সেই পইণ্ট সেইটোক ইম্পালছ বুলি কয় ফ'ৰ্চ ইনটু টাইম কিমান জোৰত ফ'ৰ্চ পাইছে আৰু টাইমটো কিমান সময়ৰ কাৰণে লাগে সেইটো আমি ইম্পালছ বুলি কওঁ এটা লগ লাগে বুজি পাইছা আৰু ভেক্টৰ ফৰ্মটো হ'ল এনেকৈ লিখিব পাৰোঁ ভেক্টৰ ফৰ্ম এফ ইনটু ডেল টি এফ ভেক্টৰ ইনটু ডেল টি অ'কে ইয়াৰ আমাক যদি সোধে ডাইমেনশ্যন অফ ইম্পালছ কি হ'ব ইম্পালছৰ যদি আমি ডাইমেনশ্যন সোধে আমি কি হ'ব এফ মানে কি এম এল টি মাইনাছ 2 এইটো ফ'ৰ্চৰ ডাইমেনশ্যন টাইম মানে কি টি কি হ'ব তেতিয়া এম এল টি মাইনাছ 2 আৰু টি 1 মানে টি মাইনাছ 1 হ'ব মাইনাছ 2 আৰু প্লাছ 1 এটা কমি যাব মাইনাছ 1 হ'ব এইটো হ'ল ইম্পালছৰ ডাইমেনশ্যন Sir, Hoy, go. I equal F equal to equal যিটো নৰ্মেল ফৰ্মুলা ইয়াত এইটো আৰু এইটো তাৰমানে ইয়াৰ পৰা ওলাব পাৰোঁ আমি যদি ভালকৈ চাওঁ ডেল পি বাই ডেল টিৰ পৰা অ'কে about some law of motion হাৰ্ড লটো বাকী আছে আৰু এপ্লিকেশ্যনবিলাক বাকী আছে আমি ইন্ট্ৰডাক্টৰী পাৰ্টবিলাক কৰি দিছোঁ এইখিনি কনচেপ্ট তোমালোকক লাগিব অ'কে খালি ডেল টিৰ ওপৰত ভেক্টৰ চিন নাহে